হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে এখন শ্বেয়াৰ কৰিম ন'টিছ, আৰু সেইখন আহিছে ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 পোষ্ট ক্লাছ 4 পোষ্ট। চ' ইয়াতে গ্ৰেড 4ৰ পৰীক্ষাৰ ৰিজাল্টছো অহাকাইলৈ ডিক্লেয়াৰ কৰিব 7 মাৰ্চ 2025, আৰু ৰিজাল্ট চাবৰ কাৰণে আপোনালোকে দুটা ৱেবছাইট ইউজ কৰিব পাৰিব। ইয়াতে ব্লু কালাৰত হাইলাইট কৰা আছে www.site.seva.online.org আৰু লগতে www.assam.gov.in। ঠিক আছে, এই দুটা ৱেবছাইটত আপোনালোকে নিজৰ ৰিজাল্ট চাব পাৰিব, আৰু ৰিজাল্ট ভিউ কৰিবৰ কাৰণে আপোনালোকে ৱেবছাইটত গৈ পেলাই এই দুটা ৱেবছাইটত গৈ পেলাই নিজৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড ইউজ কৰি, যোনকেইটা এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড ইউজ কৰি আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিছিলে সেইকেইটা এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড ইউজ কৰি পেলাই আপোনালোকে ৰিজাল্ট চাব পাৰিব। আৰু পাছৱৰ্ডটো আপোনালোকে যদি কেনেবাকৈ পাহৰিছে তেতিয়াহ'লে মনত পেলাওক, আপোনালোকৰ যেতিয়া এপ্লিকেশ্যন ৰেজিষ্ট্ৰেশ্যন কৰিছিলে অনলাইন গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষা এপ্লাই কৰিবৰ কাৰণে, অনলাইন এপ্লিকেশ্যন কৰিবৰ কাৰণে, তেতিয়া আপোনালোকৰ পাছৱৰ্ডটো প্ৰত্যেকজনৰে নিজৰ ফোন নম্বৰত মেছেজত আহি গৈছিলে পাছৱৰ্ডবিলাক আৰু এপ্লিকেশ্যন ID। চ' তাতে এবাৰ চেক কৰিলে পাই যাব। আৰু যিসকল কেণ্ডিডেটছে ৰিটেন এক্সামিনেশ্যনটো ছাকচেছফুলি ক্লিয়াৰ কৰিব তেওঁলোকে নেক্সট লেভেলৰ কাৰণে চিলেক্ট হ'ব। নেক্সট লেভেলত অৰেল ইণ্টাৰভিউ বা ডকুমেণ্টছ ভেৰিফিকেশ্যন সেইখিনি থাকিব পাৰে গ্ৰেড 4ৰ কাৰণে, আৰু লগতে বাকী এলিজিবিলিটি ক্ৰাইটেৰিয়া কিছুমান ফুলফিল কৰিব লাগিব, যোনখিনি এডভাৰটাইজমেণ্টত মেনশ্যন আছিলে আৰু যোনখিনি আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰোঁতে তেওঁলোকক ডিটেইলছ দিছিলে। আৰু লগতে ইয়াতে এটা ইম্পৰ্টেণ্ট কথা মই এইটো কৈ দিছোঁ যে গ্ৰেড 4ৰ যিসকলে গ্ৰেড 4ৰ হায়েষ্ট কোৱালিফিকেশ্যন আছিলে হায়াৰ ছেকেণ্ডেৰী পাছতকৈ যদি কাৰোবাৰ বেছি কোৱালিফিকেশ্যন আছে তেওঁলোকে ইয়াতে এপ্লাই কৰিব নোৱাৰিছিলে, আৰু কোনোবাই যদি কেনেবাকৈ এপ্লাই কৰিছেও তথাপিতো আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ৰিজেক্ট হ'ব, কাৰণ আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটত যদি কেনেবাকৈ গ্ৰেজুৱেট লেভেললৈকে ৰেজিষ্টাৰ আছে তেতিয়াহ'লে ৰিজেক্ট হ'ব। আৰু কোনোবাই যদি অনলাইন এপ্লিকেশ্যন কৰাৰ সময়ছোৱাত গ্ৰেজুৱেট হোৱা নাছিলে, ধৰক ফাইনেল ইয়েৰৰ পৰীক্ষা দিছিলে বা ফাইনেল ইয়েৰত আছে, তেতিয়াহ'লে তেওঁলোকৰ একো প্ৰব্লেম নাই, হায়েষ্ট কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী হ'ব। পাছত যদি গ্ৰেজুৱেট হৈছে পৰীক্ষা চেছ হোৱাৰ পাছত বা অনলাইন এপ্লিকেশ্যন হৈ যোৱাৰ পিছত, তেতিয়াহ'লে একো প্ৰব্লেম নাই, তেওঁলোকৰ একো প্ৰব্লেম নহয়। যদি কেনেবাকৈ যদি আপোনালোকে মিছা কথা কৈ পেলাই গ্ৰেজুৱেট হোৱাৰ পাছতো হায়াৰ ছেকেণ্ডেৰী বুলি পৰীক্ষা এপ্লাই কৰিছিলে গ্ৰেড 4ৰ কাৰণে, তেতিয়াহ'লে আপোনালোকৰ ৰিজেকশ্যন হ'ব। আৰু লগতে গভৰ্ণমেণ্টে ষ্ট্ৰিক্ট একশ্যন ল'ব কৈছিলে আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, যে ষ্ট্ৰিক্ট একশ্যন লোৱা হ'ব। ষ্ট্ৰিক্ট একশ্যন মানে কি, লাইফ টাইম আপোনালোকে গভৰ্ণমেণ্ট এক্সাম দিয়াৰ পৰা বেন কৰি দিয়া হ'বও পাৰে, আপোনালোকে কোনো গভৰ্ণমেণ্ট এক্সামছ নিদিব পাৰেগৈ, নোৱাৰিবগৈ পাৰেগৈ যিসকলে তেনেকুৱা কৰে। ঠিক আছে, চ' সেইটো মনত ৰাখিব। আৰু লগতে আপোনালোকে নাভাবিব ডকুমেণ্টছ ভেৰিফিকেশ্যনত যিসকলে তেনেকৈ মিছা কথা কৈ পৰীক্ষা দিছিলে, চ' তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনত অনলাইন চেক কৰা হ'ব। অনলাইন আপোনালোকৰ নামটো মাৰি দিলে হায়েষ্ট কোৱালিফিকেশ্যন আহিয়ে যায়, কোনোবা ইউনিভাৰ্চিটিৰ লগত আপোনালোকৰ গ্ৰেজুৱেট ডিগ্ৰী আছে নেকি, চ' সেইখিনি চেক কৰিলে অট'মেটিক ওলাই যাব, তাতে ৰিজেক্টো হ'ব আৰু লগতে ষ্ট্ৰিক্ট একশ্যন লোৱাও হ'ব গভৰ্ণমেণ্টৰ ফালৰ পৰা। ঠিক আছে, এইখিনি অলৰেডি ক্লিয়াৰ কৰি দিয়া হৈছে। চ' যিসকলে ভালকৈ পৰীক্ষা দিছিলে তেওঁলোকৰ কাৰণে একো প্ৰব্লেম নাই, সঁচা কথা কৈ পেলাই যিসকলে মিছা কথা কৈ পৰীক্ষা দিছিলে তেওঁলোকে কিন্তু পেনাল্টি ইয়াতে ভৰিব পাৰে আৰু প্ৰব্লেম হ'ব পাৰে ভৱিষ্যতলৈ। চ' এইখিনি মনত ৰাখিব। আৰু লগতে আপোনালোকৰ পেপাৰ 1 আৰু পেপাৰ 2 ক্লাছ 8 পাছ আৰু ক্লাছ 10 পাছ দুটা কেটেগৰী আছিলে গ্ৰেড 4ৰ কাৰণে, তাৰ কাৰণে আপোনালোকে ইয়াতে কাট অফ মাৰ্কছো পাই যাব অফিচিয়েল ৱেবছাইটকেইটাত seva.online.org, তাতে কাট অফ মাৰ্কছো অফিচিয়েল কাট অফ মাৰ্কছ থাকিব, ৰিটেন এক্সামিনেশ্যনত কাট অফ মাৰ্কছ কিমান আছিলে সেইখিনি পাই যাব। আৰু ইয়াতে তলত এটা লাইন আছে, দ্য কমিশ্যন উইল নট বি ৰেছপনচিবল ফৰ এনি টাইপিং প্ৰিণ্টিং মিষ্টেক। চ' কমিশ্যনখনে কোনো টাইপিং বা প্ৰিণ্টিং মিষ্টেকৰ কাৰণে ৰেছপনচিবল নহয়। কিন্তু কথাটো হ'ল যে ইয়াত ৰেছপনচিবল নহ'লেও এটা প্ৰব্লেম আছে, কি কেনেবাকৈ যদি কমিশ্যনৰ ফালৰ পৰা টাইপিং বা প্ৰিণ্টিং মিষ্টেক হয় তেতিয়াহ'লে কোনোবাই চাকৰি পোৱা কেণ্ডিডেটছেও হয়তো বঞ্চিত হ'ব পাৰে। তথাপিতো যিহেতু এইটো কথা তেওঁলোকে হাইলাইট কৰি দিছে, হয়তো তেওঁলোকে বহুতখিনি স্ক্ৰুটনি কৰাৰ পিছত, বহুতখিনি ভেৰিফাই কৰাৰ পিছত ৰিজাল্ট আপলোড কৰিব। চ' ইয়াতে ভুলৰ কোনো থাকিব নালাগে, চান্সেছ থাকিব নালাগে। চ' সেইটো কাৰণে নিশ্চিন্ততে ৰাখক। আপোনালোকে এতিয়া বৰ্তমান ৰিজাল্টছৰ ৱেইট কৰক। সকলোৱে অল দি বেষ্ট থাকিলে, ৰিজাল্ট যাতে আপোনালোকৰ সকলোৰে ভাল হয়। কাইলৈ ৰিজাল্ট দিয়াৰ পিছত জনাব কমেণ্ট কৰি কাৰ কেনেকুৱা ৰিজাল্টছ হৈছে। আৰু লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত এটা প্লে'লিষ্ট ক্ৰিয়েট কৰি পেলাই প্লে'লিষ্টৰ লিংক দি আছে, আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট 2.0। তাতে এই দুটা কেটেগৰী গ্ৰেড 4 ক্লাছ 8 পাছ আৰু গ্ৰেড 4 SSLC পাছ দুটা কেটেগৰীৰ কাৰণে কাট অফ মাৰ্কছৰ ভিডিঅ' বনাই থোৱা আছে। কাট অফ মাৰ্কৰ ভিডিঅ'টো আপোনালোকে ভিডিঅ' চাই ল'ব, আৰু লগতে তাৰ পৰা আপোনালোকে গম পাব যে এক্সপেক্টেড কাট অফ মাৰ্কছ কিমান হ'ব পাৰে। ম'ৰলেছ অলপ ইফাল সিফাল হ'ব পাৰে, 5 প্লাছ মাইনাছ হ'ব পাৰে, 5 মাৰ্কছ প্লাছ মাইনাছ হ'ব পাৰে, তথাপিও আপোনালোকে এটা ৰাফ আইডিয়া বা এষ্টিমেট কৰিব পাৰিব। ঠিক আছে, চ' সকলোৱে অল দি বেষ্ট থাকিলে অহা কাইলৈৰ কাৰণে ৰিজাল্ট সোনকালে ডিক্লেয়াৰ কৰিব, আৰু তাৰ কাৰণে আপোনালোকে ৱেইট কৰক। আজি ভালকৈ ৱেইট কৰক, তাৰপিছত ৰিজাল্টটো চাই লওক, তাৰপিছত আপোনালোকে নেক্সট ষ্টেজৰ কাৰণে
অৰেল বা যি হ'ব আৰু স্কিল টেষ্ট বা অৰেল তাৰ কাৰণে প্ৰিপেৰেশ্যন কৰা ষ্টাৰ্ট কৰিব অফিচিয়েলি আপোনালোকক জনোৱা হ'ব নেক্সট ষ্টেজত আপোনালোকৰ কি পৰীক্ষা হ'ব অৰেল হ'বনে স্কিল টেষ্ট হ'বনে কি হ'ব সেইখিনি জনোৱা হ'ব ঠিক আছে ভিডিঅ'টো জনাবৰ কাৰণে এই ইনফৰমেশ্যনখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম